Hi friends, good morning. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। অন্যদিনাখনৰ দৰে আজিও এয়া মানস স্কুল থবলৈ গৈ আছোঁ। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ, যিহেতু আপোনালোকক বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। বিহুৰ পিছত ভিডিঅ' দিব পৰা নাই, অকণমান ব্যস্ত হৈ আছোঁ। কিহক লৈ ব্যস্ত আছোঁ আপোনালোকক নিশ্চয় মই জনাম। বহুত ব্যস্ত দেখাম বাৰু, যিহেতু সৰস্বতী পূজা আহি পাইছে। ভাবিলোঁ সৰস্বতী পূজাৰ কাৰণে মানাক কেনেকৈ প্ৰিপাৰেশ্যন কৰিছোঁ, মানাৰ বাবে কি ড্ৰেছ লৈছোঁ, সেইখিনিৰ ওপৰত এটা ভিডিঅ' বনোৱা যাওক। তাকে ভাবি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমে মই মানাক স্কুলত থৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই গৈ থাকিম। ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব দেই। মানাক স্কুলত থৈ আহি থাকোঁতে মই এটা বস্তু দেখিলোঁ, দেখি হাঁহি উঠিলে। ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া দেখিছেনে কি লেখা আছে? ইয়াত যিয়ে জাবৰ পেলাই সি এটা কুকুৰ। দেখিলেনে আপোনালোকে কি লিখা আছে? দেখি পেলাই মোৰ ইমান বেছি হাঁহি উঠিলে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিলোঁ। আচলতে সেইখন গেটৰ সন্মুখত আগতে যেতিয়া মই মানাক থ'বলৈ যাওঁ, বহুত বেছি মানুহে জাবৰ পেলাই থৈ যায় ৰাতি। হয়তো মানুহবোৰে সেইকাৰণে উপায়বিহীন হৈ তেনেকৈ লিখি দিছে। ভালে কৰিছে বাৰু, লিখি দিব লাগে। এতিয়া অকণমান হ'লেও মানুহখিনিয়ে নিজকে কুকুৰ বুলি ভবাৰ ভয়তে হয়তো জাবৰ পেলোৱা নাই, কিন্তু আজি 4 দিনমান হ'ল দেখিবলৈ। তেতিয়াৰ পৰা কিন্তু জাবৰ পেলোৱা নাই দেই। এয়া মানাক স্কুলত থৈ আহিলোঁ। আচলতে মই ব্যস্ত হোৱাৰ কাৰণ এইকাৰণে, জানুৱাৰী 15 তাৰিখ মানে পৰা আমাৰ ঘৰতে ভণ্টি আৰু ভণ্টিৰ ল'ৰাটো আছে। আচলতে ভনী জোৱাই GMCHত এডমিট হৈ আছে। সেইকাৰণে আজিলৈকে এডমিটেই হৈ আছে। এটা অপাৰেশ্যন হৈ গ'ল, শনিবাৰে হৈ গ'ল। এই যোৱা শনিবাৰে 8 দিনেই হৈ গ'ল। আজিতো 10 দিন হ'ল অপাৰেশ্যনটো কৰিবলৈ, এতিয়ালৈ ৰিলিজ দিয়া নাই। তো ভণ্টিহঁত আমাৰ ঘৰতে আছে। আমি মেডিকেল অহা যোৱা কৰি থাকিব লগা হৈছে, আৰু মেডিকেলত অহা যোৱা কৰা ভিডিঅ'নো কি বনাম, সেইটো আৰু সুখৰ ভিডিঅ' নহয়। সেইকাৰণে বনোৱা হোৱা নাই। আচলতে এবাৰ ভাবিছিলোঁ বনাওঁ বুলি, কাৰণ মেডিকেলত যেতিয়া GMCHত নিয়া যায় পেচেণ্টক, বহুত বেছি মানে কি কয় নিয়ম ফ'ল' কৰিবলৈ, ৰুলবিলাক, এইবিলাক যে অমৃত হিয়ৰ বাবে যে কাৰ্ডবিলাক দিয়ে, তাত বহুত বেছি নিয়মবিলাক কৰিব লাগে। সেইখিনি এবাৰ দেখাম বুলি ভাবিছোঁ, যিহেতু আমি কৰি আছিলোঁ আৰু টাইমো নহ'ল। আচলতে দৌৰা দৌৰিও লাগি যায়, সেইকাৰণে কৰা নহ'ল। এতিয়া ৰিলিজ দিয়া নাই, কেতিয়া ৰিলিজ দিয়ে নাজানো। ভণ্টিহঁত আমাৰ তাতে আছে, এতিয়া ভণ্টিহঁত শুই আছে। তাই সদায় ৰাতিপুৱাই শুই উঠি মেডিকেল যায় আৰু গধূলি আহে। তো ল'ৰাজনকো ময়ে ৰাখিব লগা হৈছে। প্ৰথম কেইদিনটো ময়ো মেডিকেল অহা যোৱা কৰিলোঁ, এতিয়া যোৱা নাই বাৰু। সেইকাৰণে দিনটো মই সময় নাপাওঁ আচলতে ভিডিঅ' বনাবলৈ। আজি ভাবিলোঁ বনাওঁ। মানে স্কুলৰ পৰা থৈ আহি ঘৰ আহি পাইছোঁ। এতিয়া ঘৰৰ কাম কৰিম। মানে ল'ৰাজন উঠা নাই, তাৰে আগতে কামখিনি কৰি ৰেডি হ'ব লাগে। ৰেডি হোৱাৰ পিছত ইয়াক ৰাখিব লাগিব, কাৰণ ভণ্টিয়ে ওলাই যাব যে মেডিকেললৈ, আৰু সৰুৱে ৰাতি আছে। তো একদম ব্যস্ত হৈ আছোঁ। মানাৰ স্কুলো আছে, সেইকাৰণে আপোনালোকৰ বাবে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। সেইকাৰণে কৈ দিলোঁ আৰু কিয় ভিডিঅ' বনাব পৰা নাই, কণ্টিনিউ কৰিব পৰা নাই। আপোনালোকে ভাবিব ইউটিউবৰ পৰা নোহোৱাই হৈ গ'লোঁ নেকি। আছোঁ নিশ্চয় ভিডিঅ'বিলাক দিম আপোনালোকৰ বাবে। এতিয়া প্ৰথমে চাহ একাপ খাই লওঁ। বহুত বেছি মূৰৰ বিষ উঠিছে, কিয় ক'ব নোৱাৰোঁ। দেখিছে নহয়, মোৰ টনচিলটো লাগিয়ে থাকে, তো টনচিল উঠি আছে। সেইকাৰণে আগতে চাহকাপ খাই লওঁ, গৰম একাপ চাহ খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এয়া ভণ্টিৰ ল'ৰাটো উঠিলে শুই, যিহেতু মাক এতিয়া হস্পিটেললৈ ওলাই যাব। তো ইয়াক চাহ আৰু বিস্কুট খাবলৈ দিছে। ইয়াত ধুনীয়াকৈ সি চাহ আৰু বিস্কুট খাই আছে, আৰু লগতে মই চাহ খাই আছোঁ। যিহেতু মাক অকণমান পিছতে মেডিকেললৈ ওলাই যাব দিনটোৰ কাৰণে, ৰাতিয়ে আহিব। ৰাতি মোটামুটি 8মান বজাতে আহে ভণ্টি। তো সি অকণমান মোবাইলটো চাইছে। ইয়াত দেখিছেনে, যিহেতু দিনটো নাপাব, মোৰ মানাৰ লগতে পূৰা দিনটো খেলি থাকিব। সেইকাৰণে অকণমান মোবাইলটো চাবলৈ দিছোঁ। আৰু লগতে এয়া চাহকাপ খায়ে মই আপোনালোকক দেখাম মানাৰ বাবে ৰেডি কৰা সৰস্বতী পূজালৈ নিব পৰা কাপোৰযোৰ। পূৰা ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। এয়া কাপোৰ দুইযোৰ আপোনালোকৰ বাবে মই দেখাবলৈ লৈছোঁ। এয়া দেখিছেনে, কাপোৰযোৰৰ ব্লাউজটো প্ৰথমতে মই আপোনালোকক দেখাই লৈছোঁ। এইযোৰ মোৰ হয়, মোৰযোৰৰ ব্লাউজটো এনেকৈ ৰাখিছোঁ, একদম চিম্পুলকৈ দিছোঁ। এয়া দেখিছেনে, একেবাৰে চিম্পুল, একো নাই। এই কাপোৰযোৰ হয়তো দেখি আপোনালোকে ধৰিব পাৰিছে, এনেকুৱা কাপোৰ হয়তো বহুতৰে আছে। আৰু সেইযোৰ কাপোৰৰ পৰাই মই কাটি দুযোৰ কাপোৰ উলিয়াই লৈছোঁ। এযোৰ মানাৰ কাৰণে আৰু আনযোৰ মোৰ কাৰণে। এইযোৰ মোৰ হয় আৰু এইযোৰ মানাৰ হয়। আপোনালোকক মই দেখাই আছোঁ, দেখালে হয়তো ধৰিব পাৰিব কাপোৰযোৰ কেনেকৈ বনালোঁ। আগতে মই কেমেৰাটো থৈ লওঁ ৰ'ব দেই, তাৰপিছত আপোনালোকক দেখাই আছোঁ।
কাপোৰযোৰৰ মেখেলাখনৰ পৰা কাটি মানাৰ কাৰণে একযোৰ সৰুকৈ এখন মেখেলা তৈয়াৰ কৰিছোঁ। ইয়াত দেখিছেনে পুতলটো বহুত বেছি ডাঙৰ, যিহেতু আমাৰ কাৰণে ডাঙৰ হয়, মই তাইৰ কাৰণে এনেকৈ ৰেডি কৰিছোঁ। অকণমান মই নিজে চিলাইছোঁ কিন্তু দেই কাপোৰযোৰ এনেকৈ লৈছোঁ, লৈ কাপোৰযোৰ এয়া পুতলটো দেখিছেনে মানাৰ কাৰণে ৰেডি কৰিছোঁ। দীঘলটো অকণমান বেছিকৈ ৰাখিছোঁ যাতে তাই কেতিয়াবা মন্দিৰ চন্দিৰ গ'লেও অকণমান ডাঙৰ হ'লেও পিন্ধিব পাৰে। যিহেতু সৰস্বতী পূজাত হোৱাইট পিন্ধিলে ভাল লাগে, মই ভাবিলোঁ এইবাৰ তাইৰ কাৰণে হোৱাইটত ৰেডি কৰোঁ। কাপোৰ এযোৰ আছিলে যিহেতু এযোৰৰ পৰা ৰেডি কৰিছোঁ। ইয়াত দেখিছেনে এইফালে কাটি দিছোঁ, দি এইখন মেখেলা কৰিছোঁ। মেখেলাখন এনেকুৱা লাগিছে, ইমানখিনি দীঘল কৰি ৰাখিছোঁ। তাইকতো ইমানখিনি হৈ গ'লে হৈ যায়, কিন্তু মই ইমানখিনি ৰাখিছোঁ যাতে তাই পিছতো পিন্ধিব পাৰে। এইখন মেখেলা আৰু লগতে চাদৰখন দেখাই আছোঁ। এইখন চাদৰ, যোনখন মানে চাদৰ আছিল, চাদৰখন মই প্ৰথমে কাটি মাজৰখিনি উলিয়াই লৈছোঁ। প্ৰথমে দুটা ছাইড কাটি লৈছোঁ, আঁচল দুটা কাটি লৈছোঁ, কাটি লৈ মাজৰখিনিও কাটি লৈছোঁ। যিহেতু তাইক পুতাল বহুত বেছি কম লাগে, মাজৰখিনি কাটি লৈ এয়া পথালিকৈ এইখিনি ইয়াতে দি দিছোঁ মাজত। আৰু ইফালে মাত্ৰ মই এটা ফুল আৰু এইখিনি যে আছিলে এইখিনিৰ আধাখিনি ইয়াত মই লগাই দিছোঁ। দেখিব পাৰিছে ইয়াতে এটা চিলাই পৰিছে, চিলাইটোৰ পৰা এইখিনি মই লগাই দিছোঁ ইয়াতে, আৰু ইফালেও এনেকৈ এইখিনি লগাই দিছোঁ। যিহেতু ইয়াতে চিলাইটো পৰিলে বেয়া দেখিব, চিলাইটো ওলাই থাকিব। তাৰপিছত মই যিহেতু পটি আছিলে চাদৰযোৰৰ, ইয়াতে প্ৰথমে পটিটো মই এনেকৈ ধুনীয়াকৈ চাৰিওফালে খুৱাই দিছোঁ, দুফালে পটিটো খুৱাই দিছোঁ। ইয়াত দেখিছেনে পটিটো। তাৰপিছত ইফালেতো গাঁঠা আছিলে, তো মই গাঁঠিব লগা নহ'ল, অকণমান উজু হৈ গ'ল। তাৰপিছত ইফালে যিটো মই পটি এটা লগাই দিছিলোঁ, মাজত ফুলখিনি পৰিলে। তাৰপিছত যিহেতু ইয়াতে চিলাইটো পৰিলে, মানে ইয়াতে চিলাইটো আছেতো, তো চিলাইটো পৰাৰ কাৰণে এইখিনি বেয়া দেখিব। পটিটো যিহেতু তাইক সিমান বেছি পটি দীঘল নহয়, চাদৰখনটো সৰু ল'ৰা ছোৱালীৰ ইমান বেছি দীঘল নহয়, তো পটি এটা মই ইয়াতেও খুৱাই দিলোঁ। চিলাইটো দেখা নাপাবৰ বাবে ইয়াতে মই পটিটো এনেকৈ ধুনীয়াকৈ চিলাই দিছোঁ। এতিয়া কাপোৰযোৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে, দুফালে দি দিছোঁ। তো দুফালে একে যেন লাগিছে। কাপোৰযোৰ নিজ হাতেৰে বনাইছোঁ। যদিও মোৰ পুৰণা কাপোৰ আছিলে, মই এদিনো পিন্ধা নাছিলোঁ, এদিন পধৈ পিন্ধিছিলোঁ। তাৰপিছত যিহেতু মই এনেকৈ বনাই দিলোঁ আৰু নিজ হাতেৰে তাইক বনাই দিছোঁ, যিহেতু বহুত বেছি ভাল লাগিছে। কেনেকুৱা লাগে পিন্ধাৰ দিনা হয়তো আপোনালোকে দেখা পাব। এতিয়া ইয়াতৰ লগত ব্লাউজ লাগিব, যিহেতু মই ব্লাউজ চিলাব একদম নাজানো। মেখেলা চাদৰ চিলাব জানো, কিন্তু ব্লাউজ আজিলৈ শিকা নাই, তো নাজানো, শিকিব লাগিব। ভাবিছোঁ ইয়াৰ লগত তাইক মই এটা টপ কেৰি কৰি দিম। এইটো কালাৰৰ টপ এটা মই তাইৰ কাৰণে অৰ্ডাৰ দিছোঁ, আহি পোৱা নাই। এইটো কালাৰৰ টপটো মই কেৰি কৰি দিম, যিহেতু ঠাণ্ডা পৰিব। দীঘলাতৰ টপটো দিছোঁ, এনেকৈ পিন্ধাই দিম। আপোনালোকক পিন্ধাৰ দিনা মই লুকটো দেখাম, এতিয়া নেদেখাওঁ। এতিয়া কেৱল কাপোৰযোৰ কেনেকৈ ৰেডি কৰিছোঁ সেইটো দেখাই দিলোঁ। আৰু তাৰে লগতে যেতিয়া মানে চাদৰখনৰ অকণমান কিবা কিবি বস্তু ৰৈ গৈছিলে, মই ভাবিলোঁ মোৰ কাৰণে এযোৰ কাপোৰ বনোৱা যাওক, তেতিয়া ভাল লাগিব, দৈয়ে এইবাৰ একেলগে পিন্ধিম। তো মই এযোৰ প্ৰথমে একেবাৰে হোৱাইট এযোৰ কাপোৰ মই অৰ্ডাৰ দিছোঁ। এয়া পাতটো গম পাইছে, এই যে আজিকালি কিনিবলৈ পায় সেইটো কাপোৰ, একদম এনেকৈ অৰ্ডাৰ দিছোঁ। দি তাৰপিছত মই যিহেতু নিজে চিলাব জানো মেখেলা চাদৰ, মই ভাবিলোঁ এয়া ফুল দুটা দেখিছেনে, এইখিনি ফুল আকৌ চাদৰৰ পৰা ওলাইছিলে, মানে তাইৰ কাৰণে বনাই এইখিনি ফুল ওলাইছিলে। তো মই ভাবিলোঁ ইয়াতে এনেকৈ লগাই দিলোঁ। একদম চিম্পুলকৈ কাপোৰযোৰ দেখিছোঁ, অকল বগা আৰু এই দুটা ফুল, অকল ফুলৰ এই দুটা এনেকৈ ধুনীয়াকৈ ইয়াতে ধৰিব পাৰিছে চাগে দেই, কেমেৰাত ফ'কাছ কৰিছেনে। এনেকৈ ধুনীয়াকৈ লগাই দিলোঁ। লগাই দি এনেকৈ কাপোৰযোৰ মোৰ কাৰণে এখন মেখেলাখন প্ৰথমে ৰেডি কৰি ল'লোঁ। মেখেলাখন যিহেতু একদম হোৱাইটত ৰাখিলোঁ, এইখিনি দেখিবলৈ ধুনীয়া লাগিছে। কেতিয়াবা মই মন্দিৰতো পিন্ধিব যাব পাৰিম, তো তেনেকৈ পাৰিম বুলি ভাবি এনেকৈ বনাই ল'লোঁ। তাৰপিছত চাদৰখনতো মই তেনেকৈ দুটা ছাইডত, এয়া দেখিছেনে, দুটা ছাইডত একদম বাকী একদম হোৱাইটতে ৰাখিছোঁ, এইখিনি চব হোৱাইট হয়। এয়া দুটা ছাইডৰ আঁচলখিনিত এনেকৈ মই প্ৰথমে এইটো লগাই দিছোঁ। কাপোৰযোৰ হয়তো ধৰিব পাৰিছে, আজিকালি অনলাইনত এনেকুৱা কাপোৰ বহুত কিনিবলৈ পায়, আপোনালোকক কিনি ল'ব পাৰে। যিকোনো কালাৰৰে কাপোৰ পায়, কিনি লৈ নিজে ডিজাইন কৰি ল'ব পাৰে। তাৰপিছত মই এনেকৈ ধুনীয়াকৈ আঁচলত দুফালে লগাই দিলোঁ। এয়া এনেকৈ ফুল দুজা, যিহেতু মেখেলাখনত দুটা ৰাখিছোঁ, তো চাদৰখনতো মই দুটা ৰাখিছোঁ। এইখিনিয়ে মানে ওলাইছিলে আৰু বাকী নলালে তাইৰ কাৰণে যিখিনি ওলায়। তাৰপিছত ভাবিলোঁ ইয়াতে মই এবাৰ কাপোৰযোৰ অকণমান লুকটো ভাল হ'বলৈ মই এইবাৰ ভাবিলোঁ গাঁঠি নিদিওঁ, অকণমান লেছ কিনি আনি লগাই দিওঁ। যিহেতু কাপোৰযোৰত পিংক কালাৰ আছে, প্ৰথমে ভাবিলোঁ এইটো কালাৰ দিম বুলি, কিন্তু এইটো কালাৰ মই নাপালোঁ এভেইলেবল। তো এইটোৱে পাৰিলোঁ, কাৰণ মই যিমান পাৰোঁ কম খৰচত কাপোৰযোৰ বনাব বিচাৰিছিলোঁ। সেইকাৰণে একদম কম খৰচত এয়া দেখিছেনে, এইটো লেছ মই কিনি আনিছোঁ। এইটো লেছ মই দুফালে চাদৰত লগাই দিছোঁ। এয়া
এয়া দেখিছেনে দোফালে লগাই দিছোঁ এইফালে লগাইছোঁ আৰু এইফালে লগাইছোঁ দোফালে লগালোঁ তাৰপিছত ভাবিলোঁ অকণমান ৰৈ গ'ল চাদৰখনত দেই বহুত বেছি পায় তো দুখন চাদৰত হ'ব আৰু তেনেকৈ ভাবিলোঁ আকৌ অকণমান ডিজাইনটো যিহেতু উকা কৰি ৰাখিছোঁ একেবাৰে গোটেইখিনি উকা কৰি ৰাখিছোঁ মই ভাবিলোঁ এইটো চাইডে যদি লগাই দিওঁ এটা চাইডে লগাইছোঁ কিন্তু দেই দুটা চাইডে মই লগোৱা নাই এটা চাইডে পূৰা একদম প্লেইন কৰি ৰাখিছোঁ আৰু এটা চাইডে মই লগাইছোঁ পিন্ধিলে কেনেকুৱা লাগে নাজানো মই যিহেতু পিন্ধাই নাই সৰস্বতী পূজাৰ দিনাখনে পিন্ধিম বুলি বনাইছোঁ এইফালে এনেকৈ লগাই দিছোঁ পূৰা একদম উৰমুৰ লগাই দিছোঁ এয়া পূৰা লগাই দিছোঁ এনেকৈ ৰেডি কৰিছোঁ কাপোৰযোৰ এবাৰ সৰস্বতী পূজাৰ কাৰণে একেবাৰে কম খৰচত ৰেডি কৰিছোঁ নিজাতে চিলাইছোঁ তো একেবাৰে কম খৰচত পৰিছে এই লেছ কাইডালতো বেছি দাম নহয় মোটামুটি 120 টকামান পৰিছিলে নেকি তো এইডাল লেছো আনিছোঁ এনেকৈ লগাই দিছোঁ কাপোৰযোৰ অকণমান ইউনিক দেখিবলৈ যিহেতু হোৱাইটতে আছে পিন্ধিলেতো আপোনালোকে দেখিব এতিয়া মই দেখাই দিলোঁ লুকটো মই সেইদিনা দেখাম দেই এতিয়া কাপোৰযোৰ কেনেকৈ ৰেডি কৰিলোঁ মা আৰু কণমানিজনীৰ কাৰণে এয়া দেখাই দিলোঁ আপোনালোকেও কণমানিজনীৰ কাৰণে এনেকুৱাকৈ কিছুমান নিজৰ কাপোৰৰ পৰা বনাব পাৰে আইডিয়াটো দি দিলোঁ আৰু আপোনালোকে যদি কোনোবাই বনাব পাৰে বিচাৰে তো নিজে হাতেৰে বনাই ল'ব পাৰে আৰু নিজ হাতেৰে দি বনাই দিয়া কাপোৰযোৰ এনেও বেছি শুৱনি হয় আৰু দেখিবলৈও ধুনীয়া হয় আৰু তাত মৰম যিহেতু লুকাই থাকে নিজে বনাই দিলে তো ভাল লাগিছে আপোনালোকৰ কণমানিজৰ কাৰণে এনেকৈ বনাই দিব পাৰে এয়া আপোনালোকক দেখাই দিলোঁ কেনেকুৱা পালে কাপোৰ দুযোৰ দেখি বা ভাল লাগিলেনে বনোৱাতে অকণমান হৈছেনে নাই নিজৰ মতেদি বনাইছোঁ তো হৈছেনে নাই আপোনালোকে জনাব এইটো ভিডিঅ'টোৰ প্ৰথমতে মই আপোনালোকক কৈছিলোঁ যে মানাৰ বাবে সৰস্বতী পূজাত ৰেডি কৰা কাপোৰযোৰ মই আপোনালোকক দেখুৱালোঁ আৰু লগতে মোৰ কাপোৰযোৰো দেখুৱালোঁ কাপোৰ দুযোৰ কেনেকুৱা পালে জনাবলৈ একেবাৰে কমেণ্ট বক্সত নাপাহৰিব দেই বহুত আশাৰে কাপোৰযোৰ বনাইছোঁ আৰু আপোনালোকক দেখাইছোঁ যদি ভাল পালেও জনাব ভাল নালাগিলেও জনাব দেই কমেণ্ট বক্সত আৰু আজিলৈ বাৰু ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আগলৈ নতুন ভিডিঅ' লৈ আহিম আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট আৰু লাইক এটা কৰি দিব দেই আগলৈ নতুন ভিডিঅ' লৈ আশাৰে আজিলৈ বাই বাই এভৰিৱান